হয়, নতুন বছৰক আদৰিবলৈ সাজু হৈছে সমগ্ৰ বিশ্ববাসী আৰু 2024 বৰ্ষটো শেষ হ'বলৈ মাজত মাত্ৰ 15টা দিন বাকী থকা অৱস্থাত অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ অন্যতম বনভোজস্থলী দিচাংমুখতো দেখা গৈছে বনভোজ প্ৰেমীসকলৰ ভিৰ। মই দেখাইছোঁ শিৱসাগৰৰ যি ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ সংগমস্থলী, এই দিচাংমুখত চাপৰিত বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলসমূহ আহিছে তৃপ্তিৰে এসাঁজ খাই ইয়াত আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই দেখুৱাইছোঁ এয়া হৈছে দিচাংমুখৰ পৰিৱেশ। মই ইয়াত নাচি বাগি তেওঁলোকে আনন্দ উৎসাহ প্ৰকাশ কৰিছে। সমান্তৰালকৈ সুন্দৰকৈ তেওঁলোকে ৰন্ধা বঢ়াও কাম কৰিছে। মই ইয়াত দেখুৱাইছোঁ, মই তেওঁলোকৰ পৰাই ইয়াত দেখিছে যে ইয়াত শাক কাটিছে, ৰান্ধি থকাসকলে ৰান্ধি আছে। মই ইয়াত দেখুৱাইছোঁ আজি কি আছে অলপ চাব বিচাৰিম। আজি আমাৰ আছে ব্ৰইলাৰ লগত আলু আৰু লগতে আমাৰ গাহৰি আলু এনেধৰণৰ। ক'ৰ পৰা আহিছে আপোনালোক? আমি শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিঙৰ পৰা আহিছোঁ। আমি আজি ছাত্ৰ ছাত্ৰীসকলৰ লগত মানে অকণমান অকণমান ফূৰ্তি কৰিম বুলি আহিছোঁ। যিহেতু ডিচেম্বৰ মাহ 2024 বৰ্ষৰ শেষৰটো মাহ, আমি ভাবিছোঁ অকণমান শেষৰ সময়খিনি সকলোৱে উপভোগ কৰোঁ একেলগে। সেয়াই আৰু আমাৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা এতিয়াই জনালোঁ। হয়, ধন্যবাদ আপোনালোকলৈও থাকিল আৰু সমূহ অসমবাসী ৰাইজলৈ মই আপোনালোকৰ চেনেলৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, মই দেখুৱাইছোঁ আনন্দ উৎসাহ। ইয়াত মই দেখুৱাইছোঁ শিৱসাগৰৰ এই দিচাংমুখৰ পৰিৱেশ। ইয়াত সুন্দৰকৈ এয়া মই মাজলৈ সোমাই যাম। এনেধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে। মই ক'ৰ পৰা আহিছে? আমি শিৱসাগৰ ইনষ্টিটিউট অফ নাৰ্ছিঙৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে ইয়াৰ পৰিৱেশটো? বহুতে ভাল লাগিছে। আমি বছৰটোৰ শেষত গোটেইখিনি ছাত্ৰী মিলি আৰু মেমহঁতৰ লগত আমি ইনষ্টিটিউটখনে খানা খাবৰ বাবে আহিছোঁ আৰু পিকনিক বনভোজস্থলী ভাল লাগিছে। আৰু আগতীয়াকৈ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলটোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ কলেজখনৰ হয় ধন্যবাদ। দেখিছে আনন্দ উৎসাহ প্ৰকাশ কৰিছে। আমিও সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব? মই শিৱসাগৰৰ পৰা আহিছোঁ। ভালে লাগিছে। এয়া দেখিছে শিৱসাগৰ দিচাংমুখৰ এই বনভোজস্থলীসমূহত বৰ্তমান এনেধৰণেই প্ৰতিদিনে দেখা গৈছে আনন্দ উৎসাহ। যিহেতু আৰু মাত্ৰ কেইটামান দিন বাকী আছে এই বৰ্ষটো শেষ হ'বলৈ। কি ক'ব? খুব ভাল লাগিছে ইয়ালৈ আহি। সকলোকে নৱবৰ্ষৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া মই দেখুৱাইছোঁ, মই পুনৰ দেখুৱাইছোঁ সেই পৰিৱেশ। ইয়াত সুন্দৰকৈ তেওঁলোকে তৃপ্তিৰে এসাঁজ খাবলৈ লগে ভাগে এই বছৰটোৰ শেষৰ কেইটা দিনত এনেধৰণে দিচাংমুখৰ এই স্থানলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বনভোজ প্ৰেমীসকল। হৈছেগে নে খাব পৰা? হৈছে। কি ৰান্ধি আছা? ব্ৰইলাৰ। কি ক'বা? চবলৈকে নতুন বৰ্ষৰ আগন্তুক মানে তো চবকে উইচ কৰিছোঁ আৰু চবৰে দিনবোৰে ভাল কৰা যায় আৰু তাৰ উপৰিও মানে দিনবোৰ উজ্জ্বল হওক চবৰে, সেয়াই আৰু ভাল হওক। ঠিক আছে, বহুত ভাল লাগিছে। মানে মোৰ ফাৰ্ষ্ট টাইম ইয়াত, বহুত ভাল লাগিছে ইয়াত। মোৰ ঘৰ যোৰহাটতে হয়। ইয়াত ভাল লাগিছে। শিৱসাগৰ মোৰ ফাৰ্ষ্ট টাইম ইয়াত অহা। হয়, দিচাংমুখলৈ এই ধৰণেই বিভিন্ন প্ৰান্তৰ পৰা আহিছে বনভোজ দলসমূহ আৰু ইয়াত তৃপ্তিৰে এসাঁজ খাই আনন্দ উৎসাহ প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।